সেইদিনাখন সৰস্বতী পূজা। বতৰ খুব ধুনীয়া, ফৰকাল বতৰ, ঠাণ্ডাটো আছেই। এই বছৰটো ঠাণ্ডা যোৱাই নাই এতিয়ালৈ। সৰস্বতী পূজা বুলি ছোৱালীৰ স্কুললৈ গ'লোঁ, পূজা চালোঁ, সেৱা কৰিলোঁ, ঘৰলৈ আহিলোঁ। প্ৰসাদ যিখিনি আনিছিলোঁ ঘৰৰ মানুহখিনিক বিলালোঁ। তাৰপাছত লৰালৰিকৈ পাকঘৰলৈ গ'লোঁ ভাত বনাবলৈ। লৰালৰি কৰা এটাই উদ্দেশ্য আছিলে, কাৰণ মোৰো কিবা এটা অনলাইনৰ যোগেদি কিবা এটা ক্লাছ আছিলে দুপৰীয়া। সেইবাবে লৰালৰিকৈ ভাত বনালোঁ। এওঁ আহে খাবলৈ দুপৰীয়া। আমি ততালৈকে ভাতকেইটা খালোঁ। খাই পেলাই দেখিলোঁ বতৰটো অলপ আন্ধাৰ নিচিনা হৈছে। এওঁ ক'লে মই যাওঁ দিয়া, বৰষুণ আহিব পাৰে। ঠিক কথাষাৰ কৈ পেলাই এটোপাল দুটোপাল বৰষুণ জাষ্ট আৰম্ভ হৈছে মাত্ৰ, এওঁ ওলাই গৈছে। তাৰ পাছত ময়ো আহিলোঁ ভিতৰলৈ ক্লাছ কৰিম বুলি। তাৰ পাছত ল'ৰা ছোৱালী দুয়োটাইতো বাহিৰলৈ ওলাই, মা শিল পৰিছে বুলি চিঞৰ বাখৰ ফূৰ্তিত। ওলাই গৈ চালোঁ, সঁচাকৈতো এটা দুটাকৈ শিল পৰা আৰম্ভ কৰিলে বৰষুণৰ লগত। তাৰ পাছত দেখোন ক্ৰমান্বয়ে শিল পৰাটো বাঢ়ি গ'ল আৰু এনেকুৱাকৈ শিল পৰিলে মানে এইখন যেন অসম নহয়, চিমলা বা এনেকুৱা ধৰণৰ হিল ষ্টেচনহে। তাৰে কিছুমান ক্লিপছ মই ৰাখি থৈছোঁ ভিডিঅ'ত, সেইটো আপোনালোকলৈ আগবঢ়াই দিছোঁ। ল'ৰা ছোৱালী দুটাৰ কথানো কি ক'ম, মোৰ নিজৰে খুব ভাল লাগিলে। এনেকুৱা লাগিলে মানে আগৰ সৰুকালৰ স্মৃতিবোৰ যেন আকৌ পাইছোঁ। সেই শিলাবৃষ্টি দেখি আমি যেনেকৈ সৰু থাকোঁতে খুব ফূৰ্তি পাইছিলোঁ, মাহঁতক কৈছিলোঁ, ঠিক তেনেদৰে ইহঁতে কওঁতে ময়ো ওলাই চালোঁ। সেই একেই ধৰণৰ শিলাবৃষ্টি বৰষুণ চাই যিটো ৰং ইহঁতি পালে, মোৰো সেই একেই আগৰ দিনলৈ মনত পৰিলে। গতিকে গোটেই সময়ছোৱাত বৰষুণ শিলাবৃষ্টিৰ সময়ছোৱাত আমি তিনিওটা বাহিৰতে ৰৈ আমি চালোঁ, কিছুমান ফটো উঠালোঁ, ভিডিঅ' কৰিলোঁ, তাৰে কিছুমান আপোনালোকক দেখুৱাইছোঁ। আশা কৰিছোঁ আপোনালোকেও ভাল পাব। আৰু নিশ্চয় আপোনালোকেও এনেকুৱা ধৰণৰ ফটো সেইদিনাখন আপোনালোকেও উঠাইছে বা ভিডিঅ' কৰিও ৰাখিছে। মইনো কি কৰি ৰাখিলোঁ চাওকচোন।